Hello students, মই বেদান্ত প্ৰকাশ বৰুৱা আজি পঢ়িম আমি বৃত্তৰ বিষয়ে ক্লাস 10 ত যেটো বৃত্ত চেপ্টাৰ আছে তাৰ এটো হৈছে ইন্ট্ৰোডাকশন ক্লাস গতিকে এটো ক্লাস ভালদৰে চাই লবা তেতিয়া এক্সাৰসাইজ বিলাক ভালদৰে কৰিব পাৰিবা ঠিক আছে বৃত্ত সাৰ্কেল তা বৃত্ত মানে কি হৈছে কি থাকে বৃত্তত যে এটা পইণ্ট থাকে মাজতে সাইডত এনেকে থাকে এটো হৈ গৈছে কি বৃত্ত তাৰ মানে কি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টি হ'ল কি বৃত্ত এটো হৈছে বৃত্তটো কি বুলি কয় কেন্দ্ৰবিন্দু হয় না নহয় অৰিজিন আৰু এটো হৈছে বৃত্তৰ কি পৰিধি ইয়া পৰিধিৰ প্ৰত্যেকটো বিন্দুলৈকে কেন্দ্ৰৰ পৰা কি দূৰত্বটো সমান হয় নাই এতিয়া ইয়াত বৃত্তত কি বস্তু থাকে হেতু চাও হা বৃত্তত কি থাকে মই এই এটা পৰিধিৰ যিকোনো এটা বিন্দু যদি মই কেন্দ্ৰৰ লগত সংযোগ কৰি দিম এডাল ৰেখাখণ্ড পালো এইফালে বুলে পৰিধিৰ এই বিন্দুটোকো মই এটা কেন্দ্ৰৰ লগত মই সংযোগ কৰি দিলো এডাল ৰেখাখণ্ডৰ সৈতে গতিকে এডালো এডাল ৰেখাখণ্ড পালো এইবিলাক হৈছে কি বৃত্তৰ ব্যাসাৰ্ধ মানে বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো এটা বিন্দু সংযোগকাৰী ৰেখাখণ্ডডাল হৈছে কি বৃত্তৰ ব্যাসাৰ্ধ হল যদি এনেকুৱা হয় পৰিধি বুলে দুটা বিন্দু সংযোগ কৰিছে এটা ৰেখাখণ্ড আৰু একদম কেন্দ্ৰৰ মাজে মাজে আহিছে ব্যাসাৰ্ধক ইংৰাজীত কয় ৰেডিয়াস ইয়াক আমি আৰএফ বুজাও যদি পৰিধি দুটা বিন্দু সংযোগ কৰে আৰু একদম কেন্দ্ৰৰ মাজেদি আহে ৰেখাখণ্ডডাল কেডালক কি বুলি কব ব্যাস এটা হ'ব ব্যাস ডায়ামিটাৰ আমি ডি বুলি কওঁ অসংখ্য ব্যাসাৰ্ধ থাকিব পাৰে এটা বৃত্তত অসংখ্য ব্যাস থাকিব পাৰে যেনেকৈ মন যায় তুমি তেনেকৈ আঁকিব পাৰা হয় না নহয় ঠিক আছে পৰিধি বুলে যিকোনো এটা অংশ আমি কাটি ললো এই দখৰলৈকে আমি কাটি ললো এই অংশটো কি বুলি কম এই অংশটো কি বুলি কম বৃত্তৰ আমি চাপ বুলি কম ঠিক আছে বুলে পৰিধি দুটা বিন্দু সংযোগকাৰী ৰেখাখণ্ডডাল লৈছো কিন্তু ৰেখাখণ্ডডাল কি হোৱা নাই কেন্দ্ৰৰ মাজেদি যোৱা নাই গতিকে এডালক কি কম আমি জিয়া কম যদি পৰিধি দুটা বিন্দু সংযোগ কৰে আৰু কেন্দ্ৰৰ মাজেদি না যায় ৰেখাখণ্ডডাল তেতিয়া হল খেডাল জিয়া ইংৰাজীত কয় কৰ্ড আৰু যদি কেন্দ্ৰৰ মাজেদি গুচি যায় তেতিয়া খেডাল হৈ যাব কি ব্যাস এটা আমি এটা কথা কব পাৰো যে বৃত্তৰ বৃহত্তম জিয়াডাল কি এটা এটা বৃত্ত আছে হাতকণটো নিচনা হৈছে এটা এটা বৃত্ত আছে হল এটো বৃত্ত এডাল জিয়া জিয়া বিলাক আঁকি গৈ আছো এডাল কি পাই গলোগে ব্যাসডাল পাই গলো আকৌ উপৰফালে যদি জিয়া বা কি গৈ থাকো কি হ'ব ছুটি হৈ গৈ থাকিব মানে এডাল জিয়া ছুটি এডাল তাতকে দীঘল এডাল তাতকে দীঘল এডাল আটাইতকে দীঘল জিয়াডাল আৰু দীঘল জিয়াডাল কি ব্যাস উপৰলে যদি আকৌ ছুটি হৈ গৈ থাকিব ব্যাসতকে তাৰ মানে কি হল আমি এটা কথা কব পাৰো যে বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল কি ব্যাস লিখি লবা বৃত্তৰ আটাইতকৈ দীৰ্ঘতম জিয়াডাল হৈছে কি ব্যাস ঠিক আছে ইয়াত এতিয়া মই আৰু দুটামান কথা কৈছো এতিয়া তোমালোকে হেতু ক্লাস 10 ত শিকিব লাগিব আৰু দুটামান বস্তু আহিব এটা আহিব বৃত্তৰ স্পৰ্শক কি আহিব বৃত্তৰ স্পৰ্শকটো এটো এটা আমি বৃত্ত আঁকি ললো হল এটো হল কেন্দ্ৰ এটো হৈছে বৃত্তৰ পৰিধি মই পৰিধিৰ এটা বিন্দু ললো এই বিন্দুটো ললো এই বিন্দুটোৰ মাজেদি যদি মই এডাল ৰেখাখণ্ড এনেকৈ আঁকি দিও ৰেখাডাল যে পৰিধিৰ যিকোনো এটা বিন্দুকহে ই টাচ কৰি গল বুজি পাইছা নাই পৰিধিৰ বুলে এটা বিন্দুকহে টাচ কৰি গল এডাল হৈ যাব কি বৃত্তৰ স্পৰ্শক ইংৰাজীত কয় টেনজেন্ট এটো হৈ গল কি বৃত্তৰ স্পৰ্শক ঠিক আছে এটো বিন্দুটো মই আঁকিব পাৰো এনেকৈ আঁকি দিলো এডালো হৈ যাব কি বৃত্তৰ স্পৰ্শক হয় নাই এডালো হৈ যাব কি স্পৰ্শক আৰু এই যিটো বিন্দুত স্পৰ্শকডালে বৃত্তটোক স্পৰ্শ কৰিলে ইয়াক কয় স্পৰ্শ বিন্দু পইণ্ট অফ কন্টাক্ট ইয়াক কয় কি স্পৰ্শ বিন্দু কয় কি পইণ্ট অফ কন্টাক্ট ইংৰাজীত কয় পইণ্ট অফ কন্টাক্ট ঠিক আছে যদি এনেকুৱা হৈ গল বুলে এডাল ৰেখাডালা বৃত্তৰ কেনেকৈ কাটি থৈ গুচি গল দুটা বিন্দুত কাটি থৈ গুচি গল বৃত্তটোক দুভাগ কৰি থৈ গুচি গল এডাল কি এডালক কম আমি ছেদক কটেন্ট এডাল হৈছে কি ছেদক যদি বৃত্তটোক দুটা বিন্দুত কাটি থৈ গুচি যায় ৰেখাডালে তেতিয়া হেডাল হৈ গল ছেদক যদি এটা বিন্দুত টাচ কৰিহে যায় হেতু হৈ গল কি স্পৰ্শক ঠিক আছে আৰু এটা বস্তু চোৱা
বস্তু কি চাবা মই এটা বৃত্ত ললো হল বুজি পাইছা এডাল স্পৰ্শক আঁকিলো এডাল হল ব্যাসাৰ্ধ এডাল হৈ গ'ল কি স্পৰ্শক এতিয়া এই ব্যাসাৰ্ধডাল আৰু স্পৰ্শকৰ মাজত এটা যে কোণ হল এই কোণটোৰ মান সদায় 90 ডিগ্ৰী হ'ব বা এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব যিকোনো আমি এডাল স্পৰ্শক আঁকিলো সেই স্পৰ্শকডালৰ স্পৰ্শবিন্দু বৃত্তটোৰ ব্যাসাৰ্ধডাল আঁকি দিলো তাত যিটো কোণ ওলাব এই কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব যিকোনো বৃত্তৰ হ'ব যিকোনো বিন্দুত স্পৰ্শকৰ কাৰণে হ'ব ঠিক আছে এইটো থিওৰেম 10.1 এইটো আমি প্ৰুফ কৰিব লাগিব আহে প্ৰুফ কৰিবলৈ দেই এতিয়া এইটো আমি থিওৰেম 10.1 টো প্ৰুফ কৰিম আৰু এটা বস্তু চোৱা এটা বৃত্ত আছে এইবিলাক হৈ গ'ল কি স্পৰ্শক এইটো ছেদক হৈ গৈছে কি এইটো স্পৰ্শক তিনিটা স্পৰ্শক আঁকিলো আৰু আঁকিব পাৰিম নাই অসংখ্য আঁকিব পাৰিম যিমান মন যায় সিমান আঁকিব পাৰিম হয় নে নহয় মানে আমি কি ক'ব পাৰো যে এটা বৃত্তৰ স্পৰ্শকৰ সংখ্যা কিমান অসংখ্য এটা বৃত্তত কিমান স্পৰ্শক থাকিব পাৰে অসংখ্য স্পৰ্শক থাকিব পাৰে আমি ধেৰ আঁকিব পাৰো যিটো বিন্দুত মন যায় সেইটো বিন্দুতে আঁকিব পাৰো ঠিক আছে যদি এনেকৈ কয় যে এটা বৃত্তৰ সমান্তৰাল স্পৰ্শকৰ সংখ্যা কিমান মন দিবা যদি এটা বৃত্তৰ স্পৰ্শকৰ সংখ্যা কিমান সোধে তেতিয়া অসংখ্য আমি গম পালো যদি সোধে সমান্তৰাল স্পৰ্শক কিমান সমান্তৰাল স্পৰ্শকটো কেনেকুৱা এডাল এডাল স্পৰ্শক ইয়াৰ সমান্তৰালকে ক'ত থাকিব স্পৰ্শকডাল ইয়াত এডাল থাকিব এডাল এডাল স্পৰ্শক আৰু এডাল এডাল স্পৰ্শক এই দুডাল কি সমান্তৰাল ইয়াৰ সমান্তৰাল হলকে আৰু কিবা স্পৰ্শক পাবানে নোপোৱা এইবোৰত স্পৰ্শক দিলেতো ইয়াৰ সমান্তৰাল নহ'ব তাৰ মানে কি হ'ব বৃত্তৰ সমান্তৰাল স্পৰ্শক কিমান দুডাল এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক কেইডাল থাকিব পাৰে দুডাল থাকিব পাৰে কিন্তু স্পৰ্শক অসংখ্য থাকিব পাৰে সমান্তৰাল স্পৰ্শক মাত্ৰ দুডাল থাকিব পাৰে ঠিক আছে কি আছে এটা মই বৃত্ত আঁকিলো হা বৃত্ত বাহিৰত এটা মই বিন্দু লৈ ললো এটো কয় কি বহি বিন্দু বৃত্তটোৰ এটো কি বহি বিন্দু এটো কেন্দ্ৰটো ধৰিলো বাহিৰৰ বিন্দুটো পি ধৰিলো ঠিক আছে এটা ইয়াৰ পৰা মই স্পৰ্শক আঁকিম স্পৰ্শক কলে বৃত্তটোলৈ আঁকিম এনেকে এফালে আঁকিলো এফালে এনেকে আঁকিলো ঠিক আছে এই বৃত্তটোৰ পৰা মই এডাল এই বিন্দুটোৰ পৰা মই এডাল স্পৰ্শক বৃত্তটোলৈ আঁকিলো এডাল দিলো মই পি এ নাম আৰু এডাল স্পৰ্শক এফালে আঁকিলো এডালক দিলো পি বি নাম এইটো হৈ গ'ল স্পৰ্শ বিন্দু এইটো হৈ গ'ল কি স্পৰ্শ বিন্দু এতিয়া আৰু মই পিৰ পৰা স্পৰ্শক আঁকিব পাৰিম নে পি বিন্দুৰ পৰা আৰু বৃত্তলৈ স্পৰ্শক নোৱাৰো আৰু কেনি আঁকিম এই দুডালে আঁকিব পাৰিলো আৰু তো আঁকিব নোৱাৰো গতিকে এইটো কি মনত ৰাখিবা যে এটা বহি বিন্দুৰ পৰা এটা বৃত্তলৈ মাত্ৰ দুডালহে স্পৰ্শক আঁকিব পাৰি এটা বহি বিন্দুৰ পৰা এটা বৃত্তলৈ মাত্ৰ দুডাল স্পৰ্শক আঁকিব পাৰি এইটো হৈছে থিওৰেম 10.2 থিওৰেম আমি কি কৰিব লাগিব প্ৰুফ কৰিব লাগিব ঠিক আছে 10.1 টো আগতে আমি পাই গৈছো কি পালো 10.1 টো কি পালো যে এটা বৃত্তৰ স্পৰ্শক আৰু তাৰ ব্যাসাৰ্ধৰ মাজৰ কোণটো 90 ডিগ্ৰী আৰু 10.2 থিওৰেমটো কি পাইছো যে এটা বহি বিন্দুৰ পৰা এটা বৃত্তলৈ মাত্ৰ দুডালহে স্পৰ্শক আঁকিব পাৰি আৰু এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্যটো সমান 10.2 থিওৰেম যেটো পাম 10.2 উপপাদ্যত আমি এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান বুলি দৈৰ্ঘ্যটো প্ৰমাণ কৰিব লাগিব ঠিক আছে এতিয়া থিওৰেম 10.1 টো আমি প্ৰুফ কৰি চাও উপপাদ্য 10.1 কৈছে কি ইয়াত বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শ বিন্দুত থকা ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী তাৰ মানে উপপাদ্যটো আমাক কি কৈছে আমি হেতু প্ৰথমে চাই লওঁ আমি এটা বৃত্ত আঁকি ললো এটো বৃত্ত মাজতে আছে এটো কেন্দ্ৰ হলনে কৈছে কি বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শ বিন্দুত থকা ব্যাসাৰ্ধৰ মাজৰ কোণ মানে আমি এটা স্পৰ্শক আঁকিলো এডাল হল বৃত্তটোৰ স্পৰ্শক আৰু এটো হৈ গল কি স্পৰ্শ বিন্দু মই বৃত্তটোৰ কেন্দ্ৰ দিলো ও স্পৰ্শকডাল দিলো এ বি আৰু স্পৰ্শ বিন্দুটো দিলো কি পি প্ৰমাণ কৰিব লাগে যে বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শ বিন্দুত থকা ব্যাসাৰ্ধৰ মাজৰ কোণ 90 ডিগ্ৰী এডাল আছে স্পৰ্শক আৰু স্পৰ্শ বিন্দুত ব্যাসাৰ্ধ কোনডাল হ'ব এডাল হ'ব ইয়াৰ মাজৰ কোণ 90 ডিগ্ৰী মানে এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আমি হেতু প্ৰমাণ কৰিব লাগে ঠিক আছে তা প্ৰমাণটো আমি কেনেকৈ কৰিম প্ৰমাণ কি লিখিম
O কেন্দ্ৰীয় বৃত্তৰ AB স্পৰ্শক আৰু P স্পৰ্শ বিন্দু O কেন্দ্ৰীয় বৃত্তৰ AB স্পৰ্শক আৰু P স্পৰ্শ বিন্দু প্ৰমাণ কৰিব লাগে যে কি OP perpendicular on AB ঠিক আছে আমি এটা প্ৰমাণ কৰিব লাগে ক্লাস 9 ৰ এটা থিওৰেম পাই আহিছিলো হা সেই থিওৰেমটো কি আছিল যে এডাল যদি ৰেখা থাকে আৰু ৰেখাডালৰ আঁতৰত যিকোনো এটা বিন্দু থাকে তেতিয়া হলে ৰেখাডালৰ পৰা এই বিন্দুটোৰ আটাইতকৈ চুটি দূৰত্বটো হৈছে ইয়াৰ লম্বডাল বুজি পাইছানে মানে কৈছো কি এডাল ৰেখা আছে ৰেখাডালৰ ওপৰত এটা বিন্দু আছে এই ডখত থাকিব পাৰে যিকোনো বিন্দু আছে আমি যদি এই বিন্দুটোৰ পৰা ৰেখাডাললৈ যদি আমি এনেকৈ কিছুমান লাইন আঁকো তেতিয়া হলে আটাইতকৈ চুটি লাইনডাল কোনডাল হ'ব ইয়াৰ ওপৰত যিডাল লম্ব হৈ আছে সেইডাল হ'ব হল 90 ডিগ্ৰী কোণ কৰি যিডাল থিয় হৈ আছে সেইডালে হ'ব ৰেখাডাল আৰু এই পইণ্টটোৰ মাজত আটাইতকৈ চুটি দূৰত্বটো এতিয়া সেইটো আমি ইউজ কৰিম কেনেকৈ চাবা ইয়াৰ এটা বিন্দু লৈ ললো Q হল আমি Q টো জয়েন কৰিলো Q বিন্দুটো ক'ত লৈছো আমি স্পৰ্শকডাল ওপৰত লৈছো এতিয়া কৰিম কি এনেকৈ লিখিম AB ৰ ওপৰত P ৰ বাহিৰে মানে P ৰ বাহিৰে P টো সলনি বেলেগ এটা বিন্দু লৈছো কি Q AB ৰ ওপৰত P ৰ বাহিৰে Q যিকোনো এটা বিন্দু লোৱা হল Q যিকোনো এটা বিন্দু লোৱা হল হলনে এটাকে বুজি পালা Q যিকোনো এটা বিন্দু লৈছো এতিয়া চোৱা Q বিন্দুটো ক'ত থাকিব P টো হৈছে স্পৰ্শ বিন্দু হলনে মানে P বিন্দুটো বৃত্তটোৰ পৰিধিতে আছে আৰু বৃত্তটোৰ পৰিধি আৰু এই যিডাল আমাৰ টেনজেন্ট আছে স্পৰ্শক তাৰ মাজত এটাই কমন বিন্দু আছে সেইটো হৈছে P যিটো বিন্দু বৃত্তটোৰ পৰিধিটো আছে আৰু বৃত্তটোৰ স্পৰ্শকডালৰ ওপৰতো আছে হল Q যিকোনো এটা যদি বিন্দু লওঁ Q টো এডখতে লওঁ বা এডখতে লওঁ যতে বিন্দুটো লওঁ সেই বিন্দুটো কি হ'ব বৃত্তটোৰ পৰিধিৰ বাহিৰৰ ফালে পৰিব বুজি পাইছা নাই P বিন্দুটোৱে আছে যিটো স্পৰ্শকটো আছে আৰু বৃত্তৰ পৰিধিটো আছে এটাই বিন্দু আছে স্পৰ্শ বিন্দুটো P বাহিৰে যদি বেলেগ বিন্দু এফালে লওঁ বা এফালে ললো সেই বিন্দুটো কি হ'ব বৃত্তৰ পৰিধিৰ বাহিৰত পৰিব হয়নে নহয় যিকোনো এটা বিন্দু লোৱা হল এটাকে Q বিন্দুটো বৃত্তৰ পৰিধিৰ Q বিন্দুটো কি হল বৃত্তৰ পৰিধিৰ বাহিৰত থাকিব অৰ্থাৎ চোৱা এই কেন্দ্ৰৰ পৰা এই P বিন্দুলৈ যিমান দূৰ এই বৃত্তৰ পৰিধিৰ বাহিৰৰ যিকোনো এটা বিন্দুলৈ তাতকৈ বেছি দূৰ হ'বনে মানে OP লে যিমান দূৰ হ'ব OQ লে তাতকৈ ওৰ পৰা P লে যিমান দূৰ হ'ব ওৰ পৰা Q লে তাতকৈ বেছি দূৰ হ'ব লাগিলে Q টো যতে নাথাকক ইয়াতে নাথাকক কাৰণ Q বিন্দুটো ক'ত আছে বৃত্তৰ পৰিধিৰ বাহিৰত আছে সেইটো কাৰণে আমি কি লিখিব পাৰো অৰ্থাৎ ওৰ পৰা স্পৰ্শকৰ ওপৰত অৰ্থাৎ ওৰ পৰা স্পৰ্শকৰ ওপৰত আটাইতকৈ ওচৰত থকা
অৰ্থাৎ ওৰ পৰা স্পৰ্শকৰ ওপৰত আটাইতকৈ ওচৰত থকা বিন্দুটো হ'ল কি সৰি পি এই নহয় পি হ'ল এতিয়া উপপাদ্যটোলৈ মন কৰিব উপপাদ্যটোৱে কি কৈছিলে যে এডাল যদি ৰেখা থাকে ৰেখাডালৰ ওপৰতে নথকা যদি যিকোনো এটা বিন্দু অকমান আঁতৰত এনেকে থাকে ইয়াতে থাকক বা ইয়াতে থাকক য'তে নাথাকক তেতিয়া সেই ৰেখাডালৰ পৰা এই বিন্দুটোলৈ আটাইতকৈ চুটি দূৰত্বটো হৈছে কি লম্বডাল যদি বিন্দুটোৰ পৰা এনেকে লম্ব দৈৰ্ঘ্যডাল আমি ৰেখাডাললৈ আঁকি দিওঁ তেতিয়া হৈছে কি ৰেখাডাল আৰু এই বিন্দুটোৰ মাজৰ আটাইতকৈ চুটি দূৰত্বটো এইটো হয় নে নহয় ইয়াত লগত মিলাই চোৱা ইয়াত এবি এডাল ৰেখা ওটো এই বিন্দুটো এইটো বুলি কনসিডাৰ কৰা মিলাই চোৱা এই ৰেখাডালৰ পৰা আটাইতকৈ চুটি দূৰত্বটো হৈছে এইটো উপপাদ্যতে কয় কি যে লম্ব দূৰত্বটো আটাইতকৈ চুটি এতিয়া পাই গলো যে এই দূৰত্বটো আটাইতকৈ চুটি গতিকে এই দূৰত্বটো কি লম্ব দূৰত্ব হ'ব না নহ'ব এইটো উপপাদ্যৰ লগত মিলালে ক্লাস 9 ত আছিল উপপাদ্যটো গতিকে কি হ'ব কি ক'ব পাৰো AB পাৰপেন্ডিকুলাৰ অন OP মানে AB আৰু OP লম্ব এটাকে কি লিখিম OP পাৰপেন্ডিকুলাৰ অন AB হল প্ৰমাণিত হৈ গল ঠিক আছে নোট কৰিবা উপপাদ্য 10.2 থিওৰেম 10.2 কি আছে প্ৰমাণ কৰা যে বৃত্তৰ বহিবিন্দুৰ পৰা অঙ্কন কৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য সমান কৈছে কি চোৱা ইয়াত কৈছে যে এটা আমি বৃত্ত আঁকি লৈছো এই বৃত্তটো আছে হল বৃত্তটোৰ যিকোনো এটা বহিবিন্দু লৈ ললো এটো হল ও কেন্দ্ৰীয় বৃত্ত এটো হৈ গল আমি বহিবিন্দুটো পি ললো পি পৰা যিদুডাল আমি স্পৰ্শক বৃত্তটোলৈ অঙ্কন কৰিম এডাল স্পৰ্শক হল এডাল আনডাল স্পৰ্শক হল কি এডাল হয়নে নহয় যিদুডাল স্পৰ্শক আমি অঙ্কন কৰিলো এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে স্পৰ্শ বিন্দু দুটা ধৰি ললো A আৰু B ঠিক আছে মই লিখিছো কি প্ৰমাণটো কেনেকৈ কৰিম কেনেকৈ প্ৰমাণ কৰিম লিখিলো ও কেন্দ্ৰীয় বৃত্তৰ P এটা বহিবিন্দু P এটা বহিবিন্দু AP, BP স্পৰ্শক ঠিক আছে AP আৰু BP কি স্পৰ্শক প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে এটো কিতাপটো দি আছে প্ৰমাণটো AP = BP ঠিক আছে তাৰ কাৰণে আমি কি কৰিম প্ৰথমে মই A ও জয়েন কৰিম তাৰ পিছত মই B ও জয়েন কৰিম আৰু P ও জয়েন কৰিম হল এটো প্ৰমাণৰ সুবিধাৰ কাৰণে মই কি কৰি লৈছো A ওডাল অঙ্কন কৰি লৈছো এডাল হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ B ও অঙ্কন কৰিছো B ওটো হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু P ও অঙ্কন কৰিছো হল নাই এটা মই লিখিম AO, BO, PO অঙ্কন কৰা হল এটা কি কৰিম চাবা মই ইয়াত দুটা ত্ৰিভুজ পাই গলো নে এটা ত্ৰিভুজ POA এটা ত্ৰিভুজ পালো POB মই দুটা ত্ৰিভুজ পাই গলো এই ত্ৰিভুজ দুটাক যদি মই সৰ্বসম বা কংগ্ৰুয়েন্ট বুলি প্ৰুফ কৰি দিব পাৰো তেতিয়া হলে এডাল আৰু এডাল সমান বুলি মই কৈ দিব পাৰিম কাৰণ সৰ্বসম ত্ৰিভুজৰ কি হয় প্ৰত্যেকটোৰ অনুৰূপ কোণ আৰু প্ৰত্যেকটোৰ অনুৰূপ বাহু সমান হয় গতিকে মই এই দুটা কি বুলি প্ৰমাণ কৰিব লাগে সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ দুটা হা প্ৰথমে মই হেতু কৰিবৰ কাৰণে লিখি লৈছো ত্ৰিভুজ POA আৰু ত্ৰিভুজ POB কি সমান আছে মই লিখিম এতিয়া প্ৰথমে দেখিলো যে POA এডাল আছে এটো বাহু আৰু POB এটা আছে এটো বাহু দুইটা বাহু সমান কেলে সমান যে একে বৃত্তৰ ব্যাসাৰ্ধ
এটা বৃত্তৰ যিমানবোৰ ব্যাসাৰ্ধ থাকে গোটেই ব্যাসাৰ্ধবিলাকৰ দৈৰ্ঘ্য সমান গতিকে PA OA আৰু OB ইকুৱেল হ'ব প্ৰথমে লিখিলো OA ইকুৱেল টু OB এটো ব্ৰেকেটত লিখি দিম কেলে সমান আকৌ হেতু ব্ৰেকেটত লিখি দিব লাগিব হা একে বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে তাপা নেক্সট মই দেখিলো PO তো সোয়া PO বাহুটো কি আছে ওপৰতে বস্তুটো PO বাহুটো আছে তলতে বস্তুটো PO বাহুটো আছে গতিকে এনেকুৱা বাহু কয় কি সাধাৰণ বাহু দুইটা ত্ৰিভুজতে আছে কাৰণে কি সাধাৰণ বাহু PO ইকুৱেল টু PO এটো হৈছে কি সাধাৰণ বাহু ঠিক আছে নেক্সট মই কি লিখিম সোয়া 10.1 উপপাদ্যত যেটো প্ৰমাণ কৰি হেছো হেতুকে লিখিম এতিয়া A কোনটো angle PAO equal to A কোনটো PBO angle PBO এই কোনটোটা সমান কেলে সমান 10.1 উপপাদ্যত আমি প্ৰমাণ কৰি আহিছো যে বৃত্তৰ স্পৰ্শক আৰু স্পৰ্শ বিন্দুত তনা যিডাল ব্যাসাৰ্ধ থাকে স্পৰ্শক আৰু স্পৰ্শ বিন্দুত তনা ব্যাসাৰ্ধৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী গতিকে PA স্পৰ্শক OA ব্যাসাৰ্ধ A কোনটো 90 হ'ব PB স্পৰ্শক OB ব্যাসাৰ্ধ A কোনটো 90 হ'ব দুইটা 90 ডিগ্ৰী মানে কি সমান কোণ ব্ৰেকেটত মই 90 ডিগ্ৰী বুলি লিখি দিলো হ'ব হল নাই এটাকে সোয়া তিনটা বস্তু যেতিয়া আমি সমান বুলি পাই গলো ত্ৰিভুজটোৰ গতিকে কি পাম ত্ৰিভুজটোক আমি কি বুলি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বসম এটাকে ত্ৰিভুজ POA সৰ্বসমটো কেনেকে তলত সমান চিন এটা থাকে ওপৰত এছ এটা লুটি খাই পৰি থাকে এছ টো শুই থাকে তলত সমান চিনটো ওপৰত মানে এছ টো শুই থাকে হেতু হৈছে সৰ্বসম চিন ত্ৰিভুজ PBO POA PBO ঠিক আছে মই ব্ৰেকেটত লিখি দিম কন্ডিশনটো কি হলে সোয়া এজোৰ সাইড এটো সাইড দুটা সাইড আৰু কি এটা এংগল মানে কি হ'ব দুটা সাইড এটা এংগল তাৰ মানে কি লিখিম সাইড এংগল সাইড এনেকে লিখি হা বুজি পাইছা নে এটো এনেকে লিখি বুজি পালা এটাকে সোয়া যেতিয়া ত্ৰিভুজ দুটা সৰ্বসম হৈ গল তেতিয়া হলে কি হ'ব এই বাহু দুটাটো অনুৰূপ বাহু PA আৰু PB এই দুটা কি সমান হৈ যাব এটাকে PA equal to PB ঠিক আছে এটো 10.1 এক্সাৰসাইজটো তোমালকে কৰিবা হা 10.2 এটা মই কৰি দিও 10.1 টো তোমালকে নিজে কৰিবা ইন্ট্ৰোডাকচন এটো লেকচাৰ হয় ইয়াত 10.1 ৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে গুটেখিনি মই কৰিয়ে গলো লেকচাৰটো ভালকে চালে গুটে কোৱেশ্চনখিনি নিজে কৰিব পাৰিবা ঠিক আছে